আজি আমি ক্লাছ 6-ৰ আমাৰ বিজ্ঞানৰ দ্বিতীয় খণ্ডৰ অধ্যায় 8 জীৱ আৰু ইয়াৰ বৈশিষ্ট্যসমূহ এই পাঠটোৰ অনুশীলনী প্ৰশ্নসমূহ আলোচনা কৰিম। তোমালোকে এই মন ক্লাছ চেনেলটোত ক্লাছ 6, 7, 8ৰ সকলো কিতাপৰ প্ৰশ্ন উত্তৰ পাবা। গতিকে চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা যাতে তোমালোকে প্ৰশ্ন উত্তৰসমূহ কৰি ল'ব পাৰা। এতিয়া আহা আমি অনুশীলনী প্ৰশ্ন উত্তৰসমূহ কৰোঁ। এতিয়া অনুশীলনীৰ 1 নম্বৰ প্ৰশ্নটো চোৱা। শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। 1 নম্বৰ দিয়া আছে তলত দিয়া কোনবিধৰ বৃদ্ধি নহয়। বৃদ্ধি মানে হৈছে ডাঙৰ দীঘল হোৱা। এ নম্বৰ দিয়া আছে গছ, বি নম্বৰ দিয়া আছে চাইকেল, চি নম্বৰ দিয়া আছে শিহু, ডি নম্বৰ দিয়া আছে পখিলা। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব চাইকেল, কাৰণ চাইকেলৰ বৃদ্ধি নহয়, অৰ্থাৎ চাইকেলৰ ডাঙৰ দীঘল নহয়। গতিকে বি নম্বৰটো গোল কৰিবা। এতিয়া 2 নম্বৰটো চোৱা। বীজ অংকুৰণত তলত দিয়া কোনবিধৰ প্ৰয়োজন। বীজ অংকুৰণত অৰ্থাৎ গছৰ গুটিৰ পৰা বীজ অংকুৰিত হ'বলৈ মানে পুলি গজিবলৈ তলত দিয়া কোনবিধৰ প্ৰয়োজন হয়। এ নম্বৰ দিয়া আছে পোহৰ, বি নম্বৰ দিয়া আছে প্ৰয়োজনীয় উষ্ণতা, চি নম্বৰ দিয়া আছে সাৰ, ডি নম্বৰ দিয়া আছে পানী। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব পানী। গতিকে ডিটো গোল কৰিবা, মানে বীজ অংকুৰণত পানীৰ প্ৰয়োজন হয়। এতিয়া তোমালোকে চাবা, তোমালোকৰ ঘৰত ধানৰ পৰা বীজ অংকুৰিত কৰিবলৈ বা ধান গজালি মেলিবলৈ চাবাচোন পানীত তিয়াই থোৱা হয়। 3 নম্বৰটো চাবা। মাছে কিহৰ সহায়ত পানীত সাঁতুৰি ফুৰে। এ নম্বৰ দিয়া আছে ফান, বি নম্বৰ দিয়া আছে ডেউকা, চি নম্বৰ দিয়া আছে নেজ, ডি নম্বৰ দিয়া আছে ঠেং। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ফান, 1 নম্বৰটো। গতিকে এ নম্বৰটো গোল কৰিবা। গতিকে মাছে ফানৰ সহায়ত পানীত সাঁতুৰি ফুৰে। 4 নম্বৰটো চোৱা। তলৰ কোনবিধ প্ৰাণী মাটি আৰু পানী উভয়তে বাস কৰে। এ নম্বৰ দিয়া আছে মাছ, বি নম্বৰত ভেকুলী, চি নম্বৰত শিয়াল, ডি নম্বৰত তিমি মাছ। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব ভেকুলী। ভেকুলীয়ে মাটি আৰু পানী উভয়তে বাস কৰে। গতিকে বি নম্বৰটো গোল কৰিবা। যিবোৰ প্ৰাণী মাটি আৰু পানী উভয়তে বাস কৰে তাক কোৱা হয় উভচৰ প্ৰাণী। গতিকে ভেকুলী এটা উভচৰ প্ৰাণী। 5 নম্বৰটো চোৱা। তলত দিয়া কোনবিধ গছৰ পাত স্পৰ্শ কৰিলে জাপ খাই যায়। এ নম্বৰত দিয়া আছে আমলখি, বি নম্বৰত সূৰ্যমুখী ফুল, চি নম্বৰত লাজুকী লতা, ডি নম্বৰত দিয়া আছে কলচী উদ্ভিদ। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব চিটো, লাজুকী লতা বা লাজুকী বনক। এতিয়া আমি যেতিয়া লাজুকী লতা বা বনক স্পৰ্শ কৰি দিওঁ তেতিয়া সেই লাজুকী লতাজোপা জাপ খাই যায়, মানে পাতখিনি জাপ খাই যায়। গতিকে চি নম্বৰটো গোল কৰিবা। তাৰপাছত 6 নম্বৰটো চোৱা। মহে ক'ত কণী পাৰে। এ নম্বৰ দিয়া আছে বন্ধ পানীত, বি নম্বৰ দিয়া আছে পাতৰ তলত, চি নম্বৰ দিয়া আছে মাটিত, ডি নম্বৰ দিয়া আছে নদীত। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বন্ধ পানীত। 7 নম্বৰটো চোৱা। লালুকিৰ গাত তলৰ কোনটো দেখা যায়। এ নম্বৰ দিয়া আছে ঠেং আৰু জলকোম, বি নম্বৰ দিয়া আছে নেজ আৰু জলকোম, চি নম্বৰ দিয়া আছে হাওঁফাওঁ আৰু নেজ, ডি নম্বৰত আছে কেৱল জলকোম। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নেজ। আমি লালুকিৰ গাত নেজ আৰু জলকোম দেখোঁ। ইয়াৰ শুদ্ধ উত্তৰ বিটো গোল কৰিবা। এতিয়া 8 নম্বৰটো চোৱা। স্তম্ভ এৰ লগত স্তম্ভ বি মিলোৱা। মানে আমাৰ এ স্তম্ভৰ লগত বি স্তম্ভ মিলাব গৈছে। গতিকে 1 নম্বৰত দিয়া আছে ফুল ফুলা। 1 নম্বৰটো হ'ব 4 নম্বৰত। ফুল ফুলা হৈছে উদ্ভিদৰ চলন। বি নম্বৰ চোৱা ৰেচন দিয়া আছে। ৰেচনটো 3 নম্বৰৰ লগত মিলাবা। 3 নম্বৰটোৰ লগত মিলাবা। গাৰ পৰা ওলোৱা পানী আৰু বৰ্জনীয় দ্ৰব্য। তাৰ ৰেচন কাক বোলে? গাৰ পৰা ওলোৱা পানী আৰু বৰ্জনীয় দ্ৰব্য, অৰ্থাৎ আমাৰ গাৰ পৰা ওলোৱা ঘাম আৰু বৰ্জনীয় দ্ৰব্য যেনে মল মূত্ৰ আদি এইবোৰক ৰেচন বুলি কোৱা হয়। চি নম্বৰ দিয়া আছে কাণ্ড। 2 নম্বৰটোৰ লগত মিলাবা। কাণ্ড ওপৰলৈ বাঢ়ে, মানে উদ্ভিদৰ কাণ্ড যিটোক কওঁ আমি আগ অংশ, উদ্ভিদৰ আগ অংশটো ওপৰলৈ বাঢ়ি গৈ থাকে। গতিকে ইয়াৰ শুদ্ধটো হ'ব ওপৰলৈ বাঢ়ে। 2 নম্বৰ দিয়া আছে শ্বাস প্ৰশ্বাস মানে হৈছে উশাহ নিশাহ। গতিকে আৰু শুদ্ধ উত্তৰটো 1 নম্বৰৰ লগত মিলাবা। শুদ্ধটো শ্বাস প্ৰশ্বাস হৈছে দেহৰ ভিতৰলৈ আৰু বাহিৰলৈ বায়ু আদান প্ৰদান কৰা, মানে আমি উশাহ নিশাহ লোৱাটো। এতিয়া 9 নম্বৰটো চোৱা।
উপযুক্ত শব্দৰ সহায়ত খালী ঠাই পূৰ কৰা। এ নম্বৰ দিয়া আছে বীজৰ ভিতৰত থকা সৰু খালী ঠাই লিখিবা ভ্ৰূণৰ। খালী ঠাই লিখিবা ভ্ৰূণৰ। এতিয়া হ'ল বীজৰ ভিতৰত থকা সৰু ভ্ৰূণৰ পৰা এজোপা পূৰ্ণাংগ গছ হয়। বি নম্বৰটো চোৱা সকলো জীৱই খালী ঠাই লিখিবা উদ্দীপকৰ। সকলো জীৱই উদ্দীপকৰ প্ৰতি সঁহাৰি জনায়। চি নম্বৰটো চোৱা খালী ঠাই পূৰ্ণাংগ মহলৈ পৰিৱৰ্তন হয়। গতিকে আৰু উত্তৰটো লিখিবা কণী। কণী পূৰ্ণাংগ মহলৈ পৰিৱৰ্তন হয়। ডি নম্বৰটো চোৱা চৰাই উৰিব পাৰে। ই হৈছে খালী ঠাই লিখিবা জীৱৰ। ই হৈছে জীৱৰ এটা বৈশিষ্ট্য। ই নম্বৰটো চোৱা সময়ৰ লগে লগে জীৱৰ খালী ঠাই লিখিবা বৃদ্ধি। এইটো সময়ৰ লগে লগে জীৱৰ বৃদ্ধি হয়। এফ নম্বৰটো চোৱা মহে খালী ঠাই লিখিবা প্ৰথম খালী ঠাইটো লিখিবা মেলেৰিয়া আৰু দ্বিতীয় খালী ঠাইটো লিখিবা ডেংগু বেমাৰৰ বীজাণু কঢ়িয়ায়। অৰ্থাৎ মহে মেলেৰিয়া আৰু ডেংগু বেমাৰৰ বীজাণু কঢ়িয়ায়। যি নম্বৰটো চোৱা ভেকুলী এবিধ খালী ঠাই লিখিবা উভচৰ প্ৰাণী। 10 নম্বৰটো চোৱা ভেকুলীৰ জীৱন চক্ৰত পোৱা স্তৰসমূহ ঊৰ্ধ্বক্ৰমটো লিখা। মানে ইয়াত 4টা অপশ্যন দিয়া আছে। ইয়াৰ ভেকুলীৰ জীৱন চক্ৰৰ শুদ্ধ ক্ৰমটো কি? এতিয়া চাবা ভেকুলীৰ জীৱন চক্ৰৰ স্তৰটো হ'ল প্ৰথমতে কণী হ'ব, কণী ফুটি লালুকি হ'ব, লালুকিৰ পৰা পোৱালি ভেকুলী হ'ব, তাৰ পাছত পোৱালি ভেকুলীটোৰ পৰা ডাঙৰ ভেকুলী হ'ব। গতিকে ইয়াৰ শুদ্ধ ক্ৰমটো আমি গতিকে এ নম্বৰ দি আছে কণী, তাৰপিছত দি আছে লালুকি, তাৰ পাছত পোৱালি ভেকুলী, তাৰপিছত ভেকুলী। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো এটো হ'ব। কাৰণ প্ৰথমতে কণী হ'ব, কণী ফুটি লালুকি হ'ব, লালুকি পাছত পোৱালি ভেকুলী হ'ব, পোৱালি ভেকুলীৰ পিছত ডাঙৰ ভেকুলী হ'ব। গতিকে শুদ্ধ উত্তৰ এটো দিবা। 11 নম্বৰটো চোৱা পূৰ্ণাংগ ভেকুলীয়ে কিহৰ সহায়ত উশাহ নিশাহ লয়? হাওঁফাওঁ নে জলকোম? উত্তৰ লিখিবা পূৰ্ণাংগ ভেকুলীয়ে হাওঁফাওঁৰ সহায়ত উশাহ নিশাহ লয়। 12 নম্বৰটো চোৱা জীৱসমূহৰ মূল 3টা বৈশিষ্ট্য কি কি? উত্তৰ লিখিবা জীৱসমূহৰ মূল 3টা বৈশিষ্ট্যবোৰ হ'ল বা মূল 3টা বৈশিষ্ট্য হ'ল 1 নম্বৰত দিবা সকলো জীৱৰ দেহত ক্ষুদ্ৰ ক্ষুদ্ৰ কোষেৰে গঠিত বা তোমালোকে লিখিব পাৰা সকলো জীৱৰ দেহত কোষ থাকে। 2 নম্বৰত চাবা সকলো জীৱৰ নিজা নিজা আকৃতি আছে। মানে সকলো জীৱৰ নিজৰ নিজৰ আকৃতি আছে। যেনে গৰুৰ আকৃতি ডাঙৰ, ছাগলীৰ আকাৰ আকৃতি সৰু, তেনেদৰে সকলো জীৱৰ মানে নিজা নিজা আকাৰ আকৃতি আছে। 3 নম্বৰটো চোৱা সকলো জীৱৰে জন্ম হয়, ডাঙৰ হয়, প্ৰজননক্ষম হয়, বৃদ্ধি হয় আৰু শেষত মৃত্যু হয়। মানে সকলো জীৱৰে জন্ম হয়, আকৌ ডাঙৰ হয়, প্ৰজনন হয়, বৃদ্ধি হয় আৰু শেষত সকলো জীৱৰে মৃত্যু হয়। গতিকে তোমালোকে ইয়ালৈকে লিখিলে হৈ যাব। তাৰ পাছৰ প্ৰশ্নটো চাওঁ। 13 নম্বৰটো চোৱা বহু প্ৰাণীৰ দৰে গাড়ী এখনো চলনক্ষম হোৱা সত্ত্বেও ইয়াক জড় বুলি গণ্য কৰা হয় কিয়? উত্তৰ লিখিবা বহু প্ৰাণীৰ দৰে গাড়ী এখনো চলনক্ষম হোৱা সত্ত্বেও ইয়াক জড় বুলি গণ্য কৰা হয়। 1 নম্বৰ কাৰণটো লিখিবা কাৰণ 1 নম্বৰ লিখিবা গাড়ীৰ চলন ক্ষমতা আছে কিন্তু আনৰ সহায়ৰ প্ৰয়োজন হয়। মানে অৰ্থাৎ গাড়ী চলন ক্ষমতা আছে কিন্তু গাড়ী চলাবলৈ আনৰ প্ৰয়োজন হয়, যেনে মানুহৰ প্ৰয়োজন হয়। তাৰপাছত চাবা 2 নম্বৰ লিখিবা গাড়ীৰ প্ৰজনন ক্ষমতা নাই। গতিকে গাড়ীৰ প্ৰজনন ক্ষমতা নাই, সেইকাৰণে গাড়ী জড় বুলি কোৱা হয়। 3 নম্বৰ লিখিবা গাড়ীয়ে শ্বাস প্ৰশ্বাস ল'ব নোৱাৰে। মানে অৰ্থাৎ গাড়ীয়ে উশাহ নিশাহ ল'ব নোৱাৰে, সেইকাৰণে আমি গাড়ীক জড় বুলি কওঁ। তাৰ পাছৰ প্ৰশ্নটো চোৱা। 14 নম্বৰ জীৱৰ বাবে বংশবৃদ্ধি কিয় প্ৰয়োজন? উত্তৰ লিখিবা জীৱৰ বাবে বংশবৃদ্ধি প্ৰয়োজন কাৰণ জীৱই প্ৰকৃতিত নিজকে জীয়াই ৰাখি বংশৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবৰ বাবে বংশবৃদ্ধিৰ প্ৰয়োজন। 15 নম্বৰটো চোৱা ভেকুলীৰ জীৱন চক্ৰৰ বিভিন্ন দশাসমূহৰ নাম লিখা। গতিকে আমি জানো ভেকুলীৰ জীৱন চক্ৰৰ 4টা দশা আছে। তোমালোকক মই আগতে কৈছিলোঁৱেই প্ৰথমতে কণী হ'ব, তাৰ পাছত কণী ফুটি লালুকি হয়, লালুকিৰ পৰা সৰু ভেকুলী, সৰু ভেকুলীৰ পৰা পূৰ্ণাংগ ভেকুলী অৰ্থাৎ ডাঙৰ ভেকুলী। গতিকে উত্তৰত লিখিবা ভেকুলীৰ জীৱন চক্ৰৰ 4টা দশাত শেষ হয়। সেই দশাকেইটা হৈছে বা ভেকুলীৰ জীৱন চক্ৰৰ দশাবোৰ হৈছে 1 নম্বৰতে লিখিবা কণী, 2 নম্বৰতে লালুকি, তাৰপিছত লিখিবা সৰু ভেকুলী, একেবাৰে লাষ্টত লিখিবা পূৰ্ণাংগ ভেকুলী। এতিয়া 16 নম্বৰটো চোৱা
মহৰ জীৱন চক্ৰৰ ছবি আঁকা। উত্তৰ চাবা, তোমালোকক মই দেখুৱাই দিছোঁ। তোমালোকৰ এই ছবিটো কিতাপখনৰ পেজ নাম্বাৰ 24ত আছে। তোমালোকে ভালকৈ চাই ল'বা। ইয়াত যদি দেখি নাই পোৱা তোমালোকে কিতাপখনত চাই ল'বা। পেজ নাম্বাৰ 24। ইমানতে তোমালোকৰ এই পাঠটোৰ অনুশীলনী প্ৰশ্নসমূহ শেষ হ'ল। যদি তোমালোকে ভিডিঅ'টো ভাল পালা প্লিজ লাইক এটা কৰিবা আৰু আগলৈ এনেধৰণৰ ভিডিঅ'সমূহ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবা।